Hello everyone, welcome back to our channel. I hope তোমালোক সকলো ভালে আছা. Yes, আমাৰো ভাল. And I hope তোমালোকে পঢ়া শুনা একদম ঠিকে কৰি আছা because পঢ়াবিলাক যদি একদম লাষ্টলে বোলে জমাই থম বুলি ভাবিছা তেনেকে নহব. নহব মানে হৈ যাব বাট তথাপিও একদম লাষ্টত গৈ পেলাই বহুত হেক্টিক ফিল হ'ব, প্ৰেছাৰাইজ ফিল হ'ব. তাতছে বেটাৰ অকমানকে ডেইলি বেচিছত যদি পঢ়ি থাকা একো প্ৰব্লেম নাই, হয়নে? ঠিকে কৈছো? তো লাষ্ট ক্লাছ আমি কি পঢ়ি আছিলো? আমি যেটো চেপ্টাৰ পঢ়ি আছিলো হেটোৰ নাম আছিলে এসিড বেসিস এন্ড সল্টস. ঠিক আছে, তাৰে আমি বহুতখিনি টপিকস কভাৰ কৰিলো অলৰেডি আৰু খুব বেছি দুটা বা তিনটা ক্লাसेस আজি মানে আজিৰটো ইনক্লুড কৰি পেলাই দুটা বা তিনটা ক্লাसेस খুব বেছি যাব আৰু তাতকে বেছি ক্লাছ আমাৰ দৰকাৰ নাই. ঠিক আছে, তো তোমালোকে এতিয়ালৈকে কোনো কোৱেশ্চনস কৰা নাই, তো মই ভাবিছো যে তোমালোকৰ কোনো ডাউটস নাই আগৰ টপিকস খিনি লৈ পেলাই. তো আজি এটা নতুন টপিক আছে যেটো হৈছে এসিড আৰু বেছৰ ওপৰতে টপিকটো. ভয় খাব নালাগে. টপিকটো হৈছে what happens NCERT থাকা টপিক দে when acids or bases are dissolved in water. Dissolved in water নহয় বা aqueous solution. Aqueous solution মানে liquid solution. লিকুইডৰ কথা কৈছে. Aqueous solution. এই বস্তুটোৰ ওপৰত আমি আগতেও ডিসকাস কৰিছো. কোৱেশ্চনটোত কৈছে যে what happens when acids or bases are dissolved in aqueous solution. মই তোমালোকক আগতেও এই টপিকটোৰ আগত সৰুকে এটা হিন্ট দিছিলো বা সৰুকে পঢ়াই থাকোতে এসিড বেসিস পঢ়াই থাকোতে বুজাইছিলো যে এসিড বা বেস যেতিয়া আমি aqueous solution ডিজলভ কৰো কি হয়? কি আয়নছ হলে ব্ৰেক হৈ যায় কৈছিলো নে? এসিডস বিলাক কি আয়নছ হলে আয়নছ ডিজলভ হয় এসিডছৰ পৰা H+ আয়নছ আৰু বেসিছৰ পৰা কি আয়নছ ডিজলভ হয় OH- আয়নছ. এইগিটা মই অলৰেডি তোমালোকক কৈছো, তোমালোকৰ মনত আছে চাগে. এসিডছৰ পৰা এসিডছক যেতিয়া aqueous solutionত মানে লিকুইড সলিউশনত ডিজলভ কৰা হয় তো কি আয়নছ উলিয়াই আছে মানে কি আয়নছ দি আছে H+ আয়নছ আৰু বেসে যেতিয়া আমি যেতিয়া বেসক aqueous solution মানে লিকুইড সলিউশনত ডিজলভ কৰি আছো তো কি আয়নছ দি আছে মানে তাৰ পৰা কি আয়নছ ব্ৰেক হৈ পেলাই ওলাই আছে বা ডিজলভ হৈ আছে OH-. OH- মানে কি? OH টো কি আছিলে মই কি কৈছিলো হাইড্ৰক্সাইড. এটা বহুত ইম্পৰ্টেন্ট হয়, লাগি থাকে কেমিষ্ট্ৰিত লাগিয়ে থাকে বা সায়েন্সত লাগিয়ে থাকে. এটো কেমিষ্ট্ৰি পাৰ্ট হয় নহয় চেপ্টাৰটো, তো কেমিষ্ট্ৰি বুলি কৈছো. তো তোমালোকৰ সায়েন্সত OH লাগিয়ে থাকিব. ঠিক আছে, ওকে. তো আমি কি গম পাইছো যেতিয়া এসিড বা বেসক আমি কি কৰিম aqueous solutionত ডিজলভ কৰিম তেতিয়া তাৰ পৰা H+ আৰু OH- আয়নছ কি হ'ব ব্ৰেক হৈ পেলাই ডিসোচিয়েট হ'ব. তো এইখিনি গম পালা. তো এতিয়া আমি এটা এক্সাম্পল লৈ লওঁ. ধৰি লোৱা এটা এসিড লৈছো, ঠিক আছে. বেসিক এটা এসিড হৈছে বেস মানে নরমাল এটা এসিড হৈছে আমি এসিড পঢ়ি আছিলো. তো এসিডত কি পাইছিলো HCl মানে হাইড্ৰোক্লোৰিক এসিড, H2SO4 মানে সালফিউৰিক এসিড আৰু 3 নম্বৰটো কি লৈছিলো নাইট্ৰিক এসিড মানে HNO3 আৰু বহুতো এসিড আছে কিন্তু তোমালোকৰ ক্লাস 10ত ইমানখিনি জানিলেই হ'ল, তাতকে বেছি জানিব নালাগে. ঠিক আছে, তো HCl আমি কিহত ডিজলভ কৰিম ওয়াটাৰত. তো ওয়াটাৰত ডিজলভ কৰাৰ লগে লগে লাগিলে এসিডে হওক লাগিলে বেসে হওক সি দুটা আয়নছ ফৰ্ম কৰে. দুটা আয়নছ হলে ব্ৰেক হয়. এটা হৈছে কেটায়ন আৰু এটা হৈছে এনায়ন. কেটায়ন যোনবিলাক পজিটিভলি চাৰ্জড আৰু এনায়নছ কোনবিলাক যিবিলাক নেগেটিভলি চাৰ্জড. মানে কেটায়ন বুলি ক'লে তাত প্লাস চাৰ্জ থাকিব বুলি গম পাবাই, পজিটিভ চাৰ্জ, আৰু এনায়ন বুলি ক'লে তাত মাইনাস চাৰ্জ মানে নেগেটিভ চাৰ্জ থাকিব বুলি গম পাবা. ওকে, তো এতিয়া আমি আৰু এটা কথা মনত ৰাখিব লাগিব, এইখিনি মুছি দিছো লিখি লবা. আমি কেনেকে গম পাম যে কোনবিলাক মাইনাস চাৰ্জ থাকিব আৰু কোনবিলাক প্লাস চাৰ্জ থাকিব? তো কনফিউজন হ'ব পাৰে ন. আমিতো এইটো HCl আছে আৰু H2 আছে, তো ইয়াত আমি কেনেকে গম পাম যে
HCl তো কোনটো প্লাস চার্জ হব এসিড তো মানে এসিড HCl লৈছো HCl তো HCl তো যদি ব্রেক কৰো তো কোনটো প্লাস চার্জ হব আৰু কোনটো মাইনাস চার্জ হব HCl তো দুটা এলিমেন্ট আছে ন এটা কি আছে হাইড্ৰোজেন এটা কি আছে Cl মানে ক্লোৰিন আমি কনফিউজ হব পাৰো যে কোনটো পজিটিভ চার্জ আৰু কোনটো নেগেটিভ চার্জ মানে কোনটো কেটায়ন আৰু কোনটো এনায়ন তো তাৰ কাৰণে মনত ৰাখিবা ক্লোৰিন ব্ৰোমিন ফ্লোৰিন আয়োডিন এই চাৰিটাক হেলোজেনছ বুলিও কোৱা হয় তোমালোকক এতিয়া নালাগে ক্লাস 11 ত গৈ পেলাই পাবা কিন্তু এই এলিমেন্ট গিটা লাগিব এগিটা লাগিব কিন্তু হেলোজেন বুলি যে কয় হেতু তোমালোকে 11 ত গৈ পাবা তথাপিও মনত ৰাখা যদি মনত ৰাখিব পাৰা এই চাৰিটা কি বুলি কয় হেলোজেনছ আৰু ইহত সদায় কি হয় নেগেটিভলি চাৰ্জ মানে ইহত সদায় এনায়নছ হয় কি হয় এনায়নছ মানে Cl - Br - F - I - আৰু লগতে এক্সট্ৰা কিছুমান আছে যেনেকে OH - হাইড্ৰক্সাইড কিও এটা কি হয় নেগেটিভলি চাৰ্জ ঠিক আছে মই অলপ আগত কি কৈ আছিলো বেসে কি আয়নছ এক্সাৰ্ট কৰে কি আয়নছ ডিসোসিয়েট কৰে OH - মানে কি এটা কি হয় এনায়ন তো এখিনি গম পালো যে হেলোজেনছ কি হ'ব Cl Br F আৰু I এগিটা কি হ'ব সদায় এনায়ন বা নেগেটিভলি চাৰ্জ ওকে তো এতিয়া আমি এটো দেখি দেখি মানে ডাইৰেক্ট দেখিয়ে গম পাই আছো যে HCl ক যেতিয়া আমি ব্ৰেক কৰিম ঠিক আছে যেতিয়া আমি ওয়াটাৰত ডিসলভ কৰিম তো হি দুটা আয়নছলে ডিসোসিয়েট হ'ব এটা আয়ন কি হ'ব আমি ডাইৰেক্ট দেখি আছো ফ্লোৰিন আছে ইয়াত তো ফ্লোৰিন তো কি হ'ব এনায়ন হ'ব Cl- আৰু থাকি গল কি চোৱাচোন ইয়াত H2O থাকি গল আৰু ইয়াত এটা H থাকি গল H2O আৰু H কম্বাইন কৰি কি হ'ব H3O কি পজিটিভলি চাৰ্জড H3O তো কি হৈছে পজিটিভলি চাৰ্জ আৰু ইয়াৰ এটা নাম আছে ইয়াক কি বুলি কয় হাইড্ৰোনিয়াম আয়ন কি বুলি কয় হাইড্ৰোনিয়াম আয়ন আয়ন বুলি এটো কাৰণে কৈছে বিকজ ই এটা কেটায়ন পজিটিভলি চাৰ্জ মানে কেটায়ন ঠিক আছে তো এখিনি গম পাইছা নোট ডাউন কৰা তো আমি এসিড এটা ললো এতিয়া এসিডৰ জায়গাত এটা বেস লৈ লওঁ ঠিক আছে বেস কি আছিলে সোডিয়াম হাইড্ৰক্সাইড NaOH তাৰ পিছত আহি গল পটাছিয়াম হাইড্ৰক্সাইড KOH তো ধৰি লোৱা ইয়াত আমি কি ওয়াটাৰ ডিসলভ কৰিলো ইহত দুটা তো ইয়াতো কি হ'ব ইয়াত একদম সিম্পল দেখে গম পাইছো কি হ'ব দুটা দুটা কি আছে এলিমেন্টস আছে এটা হাইড্ৰক্সাইড এটা কি সোডিয়াম ইয়াতো এটা পটাছিয়াম আৰু এটা হাইড্ৰক্সাইড চাবলে গলে ইয়াত তিনটা এলিমেন্ট আছে ঠিক আছে অক্সিজেনো আছে হাইড্ৰোজেনো আছে কিন্তু মই কি কৈছিলো OH যেতিয়া আমি একেলগে লিখো তেতিয়া হেতু কি বুলি কয় হাইড্ৰক্সাইড বুলি কয় ঠিক আছে তো ইয়াত আমি দেখি পেলাই গম পাইছো যে ইয়াত দুটা এলিমেন্টস আছে এটা সোডিয়াম এটা হৈছে হাইড্ৰক্সাইড আৰু ইয়াক যেতিয়া ওয়াটাৰ বা একিউয়াছ সলিউশনত ডিসলভ কৰি আছো কি দুটা ভাগত ভাগ হৈ যাব মানে দুটা আয়নছলে ডিসোসিয়েট হৈ যাব এটা হৈছে কেটায়ন এটা হৈছে এনায়ন তো ইয়াত ডাইৰেক্ট আমি দেখে গম পাইছো যে এনায়ন কোনটো হ'ব মই ইয়াত লিখিয়ে দিছিলো OH তো সদায় কি হয় নেগেটিভলি চাৰ্জ আৰু হি এটা এনায়ন তো বাছি গল কি সোডিয়াম সোডিয়াম তো কি হ'ব পজিটিভলি চাৰ্জ মানে কেটায়ন সেকেন্ড তো সেম সোয়া OH তো উলোৱা লগে লগে কি থাকি যাব কি থাকি যাব পটাছিয়াম তো পটাছিয়াম তো কি হ'ব পজিটিভলি চাৰ্জ আৰু OH তো নেগেটিভলি চাৰ্জ তো কি গম পাইছো আমি যেতিয়া এসিড বা বেসক আমি ওয়াটাৰ মানে একিউয়াছ সলিউশন বুলি ক'ব পাৰা ওয়াটাৰ বুলি ক'ব পাৰা ঠিক আছে ইটস বেটাৰ তোমালোকে একিউয়াছ সলিউশন বুলি কোৱা so if we dissolve acid or base in an aqueous solution so what we are getting আমি কি পাইছো যেটো আমি কম্পাউন্ড লৈছিলো কি হৈ যাব দুটা আয়নছ হলে ডিসোসিয়েট হৈ যাব আৰু কি আয়নছ এটা হৈছে কেটায়ন that is positively charged আৰু এটা হৈছে এনায়ন that is negatively charged ঠিক আছে যদি তোমালোকক কনফিউজন লাগে কেতিয়াবা যে কেটায়ন আৰু এনায়নৰ মাজত এনেকুৱা নহয় তোমালোকৰ কনফিউজন নালাগিব পাৰে মানে বহুতৰে কনফিউজন লাগে ঠিক আছে এক্সামত গৈ পেলাই ভাবি থাকে যে কেটায়নটো পজিটিভলি চাৰ্জ আছিলে নে নেগেটিভলি চাৰ্জ আছিলে এনায়নটো পজিটিভলি চাৰ্জ আছিলে নে নেগেটিভলি চাৰ্জ আছিলে নৰ্মেল কনফিউজন লাগিব পাৰে তো
যিবিলাক ধৰি লোৱা কেটায়নটো চোৱাচোন কেইটা লেটাৰ আছে মই জাষ্ট এইটো মোৰ ট্ৰিকত তোমালোকক মনত ৰখাইছো হা এনেকুৱা কোনো মানে ট্ৰিক নাই জাষ্ট মই বনোৱা ট্ৰিক এইটো তো কেটায়নত কেইটা ৱৰ্ড আছে 1 2 3 4 5 6 ছটা লেটাৰ আছে আৰু এনায়নত কেইটা আছে 5টা লেটাৰ আছে তো ডাঙৰ কোনটো হৈ আছে কেটায়ন ন আৰু যিটো ডাঙৰ হয় সি শক্তিশালী হয় মানে হি ইজ পজিটিভ আৰু যিটো সৰু হয় সি কি অলপ উইক হয় ন তো দ্যাট ইজ নেগেটিভ তো মনত কেনেকে ৰাখিবা কেটায়নটোৰ ৱৰ্ডছ লেটাৰ্ছ বেছি আছে সি ডাঙৰ হয় তো হি পজিটিভলি চাৰ্জ আৰু এনায়নটো লেটাৰ্ছ কম আছে তো হি ইজ কি সি সৰু হয় তো হি ইজ নেগেটিভলি চাৰ্জ ওকে তো এইখিনি ক্লিয়াৰ হৈছে এচিড আৰু বেছক যেতিয়া ৱাটাৰ একিউয়াছ সলিউশনত ডিজলভ কৰো কি হ'ব তোমালোকে গম পালা লাগিলে লিখাই দিও নেকি তোমালোকক এনসাৰটো লিখাই দিও ওয়ান লাইন নোট এটা লিখি লোৱা when এক্সামত লিখিব মানে আহিব পাৰে তো লিখি ল'বা when acids or bases are dissolved in aqueous solutions it dissociates into two ions that is cation and anion ঠিক আছে আৰু এটা লিখিব পাৰা এচিড releases H plus ions and bases releases OH minus ions ইয়াত পাহৰা কোনো চান্সে নাই মই তোমালোকক বাৰে প্ৰতি প্ৰথম ক্লাছৰ পৰাই কৈ আছো এচিডে সদায় H plus আয়নে উলিয়ায় আৰু বেছে সদায় OH minus এচিড মানে H plus বেছ মানে OH minus ঠিক আছে গম পাইছা আৰু যে আমি যে এচিড আৰু বেছক কি কৰি আছো একিউয়াছ সলিউশনত যে ডিজলভ কৰি আছো মানে ধৰি লোৱা এচিড এটা লৈছো তাত আমি পানী দি আছো ঠিক আছে পানীটো আমি কি কৰিম লাহে লাহে দিব লাগিব সেই পানীটোৱে যদি আমি বহুত স্পিডত দি দিওঁ মানে সেই প্ৰসেসটো যেতিয়া পানী মিক্স কৰি আছো ল্যাবত তোমালোকক হায়াৰ ক্লাसेसত গলে 11 12ত আই গেস এতিয়াও তোমালোকক 10তো দিব কিন্তু 10ত খুব কম প্ৰ্যাকটিক্যাল কৰায় প্ৰ্যাকটিক্যাল ক্লাसेस বেসিক্যালি 11 আৰু 12ত হয় তো এটা একদম কেয়ারফুল হবা যেতিয়া এসিডৰ লগত পানী মিক্স কৰি আছে পানীটো বহুত লাহে লাহে মিক্স কৰিবা মানে অকমানকে মিক্স কৰিবা স্লোলি কিয় জানানে বহুত এসিডটো বহুত কি হয় কনসেন্ট্রেটেড হয় মানে বহুত গৰম হয় বস্তুটো বহুত ৰিএক্টিভ হয় তো পানী যদি জলদি তাৰ স্পিডত যদি পানীটো মিক্স কৰি দিলা তাপা ইমানেই হিট ৰিলিজ হ'ব মানে ইমানেই গৰম তাপ ৰিলিজ হ'ব যে হি স্প্ল্যাশ কৰি পেলাই হিটটো বাহিৰলৈ আহি পেলাই তোমাৰ স্কিন জ্বলাই দিব পাৰে বুজি পাইছা আৰু হেতুক কি বুলি কয় বেছিকে হিট যদি বাহিৰলৈ উলিয়াই আছে মানে ৰিলিজ কৰি আছে হিট বেছিকে যদি ৰিলিজ কৰি আছে এই প্ৰসেসটো কি বুলি কয় এক্সোথাৰ্মিক প্ৰসেস কি বুলি কয় এক্সোথাৰ্মিক ক্লাস 9ত পাইছিলা চাগে এক্সোথাৰ্মিক আৰু এন্ডোথাৰ্মিক যিবিলাক ৰিএকশনছত হিট এবজৰ্ব হৈ যায় মানে ৰিএকশনটোৰ ভিতৰতে হিটটো থাকি যায় বাহিৰলৈ নোলায় হেতুক কি বুলি কয় এন্ডোথাৰ্মিক এন্ডোথাৰ্মিক আৰু যিবিলাকত এক্সো নামটো শুনিয়ে গম পাইছা চাই এক্সো মানে ওলাই যোৱা বাহিৰলৈ তো এক্সোথাৰ্মিক মানে কি হিটটো বাহিৰলৈ কি হৈ যায় ওলাই গুচি যায় আৰু বহুত বেছি হিট ওলোৱাৰ ফলত কি হ'ব তুমি যদি সন্মুখত হেকিনতে ওচৰত থাকা তোমাৰ স্কিন জ্বলি যাব পাৰে হয়নে এই যে পানী গৰম কৰো আমি গেছত ধৰি লোৱা পানী গৰম কৰিছো তো পানীটো গৰম কৰি থাকোতে চাবাচোন তাপা ভাপ ওলাই থাকে নে ওয়াটাৰ পেপাৰ ভাপটো ওলাই থাকে আৰু তাৰ ওপৰতে যদি হাতটো দি চোৱা হাতটো একদম মানে পুৰি যোৱা লাগে হয়নে বা সবজি ধৰি লোৱা মায়ে খানা বনাই আছে সবজিটো ধৰি লোৱা গেছত উঠাই থৈ দিলে আৰু গেছত উঠাই পেলাই ঢাকনাখন মাৰি থৈ দিলে আৰু তোমালোকে গম নোপোৱা যে মানে সেইটো বহুত গৰম হৈ আছে ঠিক আছে কি কৰিলা ঢাকনাখন উঠাই দিলা সেই ঢাকনাখন টাচ কৰোতে যিমান আঙুলিটো পুৰিব
ঢাকনাখন উঠাওতে যে সেই ভাপটো যে ওলাব, সেই যে হিটটো যে ওলাব, সেই হিটটোৱে তোমাৰ স্কিনটোক বেছি পুৰিব কিন্তু, বুজি পালা? কাৰণ কি ষ্টিমৰ হিটটো কি কম্পেৰেটিভলি কি হয়, বইলিং ৱাটাৰতকে বেছি হয়, বুজি পালা? তো আমি কি গম পাইছো যে এচিড এণ্ড বেছত আমি পানী কি কৰিব লাগে, প্ৰিকশ্যন ল'ব লাগে যে পানী আমি লাহে লাহে লিকুইডটো আমি লাহে লাহে মিক্স কৰো, যাতে তাৰ পৰা হিটটো বহুত স্পীডত ওলাই নাযায় আৰু আমাৰ কোনো এফেক্ট নকৰে আমাক। অ'কে, হ'ল এইখিনি। নেক্সট টপিকটো চোৱাচোন কি দিয়া আছে বুকখনত, চোৱা ইয়াৰ পিছৰ টপিকটো কি দিয়া আছে। মই চিৰিয়েলি তোমালোকক পঢ়াই গৈছো, একো টপিক স্কিপ কৰা নাই, আৰু যদি কিবা টপিক স্কিপ হৈ গৈছে, মোৰ মতেতো হোৱা নাই, যদি হৈ গৈছে তেন্তে তোমালোকে সুধিব পাৰা। নেক্সট টপিকটো হৈছে হাউ strong are acids and base solutions. আমাৰ নেক্সট টপিকটো কৈছে যে হাউ ষ্ট্ৰং আৰ এচিডছ এণ্ড বেছ সলিউশনছ, মানে এটা এচিড সলিউশন, এচিডিক সলিউশন বা বেসিক সলিউশনটো কিমান ষ্ট্ৰং হয় আমি কেনেকে গম পাম, মানে তাৰ কনচেন্ট্ৰেশন কিমান কেনেকে গম পাম। এতিয়া চোৱা, আমি ধৰি লও আমাক নেমু এটা দিছে, ঠিক আছে, দুটা টাইপৰ নেমু দিছে, এটা নেমু ধৰি লোৱা অকণ কম টেঙা আৰু এটা নেমু ধৰি লোৱা অকমান বেছি টেঙা। তো বেছি টেঙা মানে গম পাইছো যে তাত এচিডিক ষ্ট্ৰেংথ বেছি আছে, চ' সি বেছি ছাৰ বা সি বেছি টেঙা, ঠিক আছে। কিন্তু সেইটোতো আমি টেষ্ট কৰি গম পাই গলো, কিন্তু তোমাক যদি এতিয়া ধৰি লোৱা এচিড যিটো হাইড্ৰক্লৰিক এচিড দিছে আৰু ধৰি লোৱা নাইট্ৰিক এচিড দিছে, তো ইহঁত দুটাৰ মাজত যদি তোমালোকক কয় যে কোনটো বেছি এচিডিক, তুমি কেনেকে গম পাবা? ইয়াকতো তুমি টেষ্ট কৰি চাব নোৱাৰা, বা হাতত যদি তুমি ঢালি দিয়া হাতটো জ্বলি যাব। তো তুমি কি কৰিব পাৰিবা, ইহঁত দুটাৰ মাজত কোনটো বেছি এচিডিক, ইহঁত দুটা বুলিয়ে নহয়, যিকোনো এচিড বা যিকোনো বেছ কোনটো বেছি এচিডিক কোনটো বেছি বেছিক তোমালোকে কেনেকে গম পাবা, ঠিক আছে। তো আমি সদায় এটা কথা মনত ৰাখিব লাগিব, এচিডে কি আয়ন্স ৰিলিজ কৰে, H+ আয়ন্স, আৰু বেছে কি আয়ন্স ৰিলিজ কৰে, OH- আয়ন্স। তো যোনটো এচিডতে, যোনটো কম্পাউণ্ড যিহতে মানে যিকোনো কম্পাউণ্ড যিকোনো এচিড আমি যদি দেখি আছো যে এচিডটোত কি H+ আয়ন্স কি আছে, বেছি আছে, H+ আয়ন কনচেন্ট্ৰেশন কি বেছি আছে, ঠিক আছে, তো গম পাম যে সি কি হয়, বেছি এচিডিক। তো এচিডিটি কাৰ ওপৰত ডিপেন্ড কৰিব, H+ আয়নৰ ওপৰত। H+ আয়ন্স বেছি, তো তাৰ এচিডিটি বেছি। আৰু বেচিচিটি কেনেকে গম পাম, OH আয়ন্স OH- আয়ন্স যদি বেছি হয় তো তাৰ বেচিচিটি বেছি। মানে ধৰি লোৱা দুটা কম্পাউণ্ড দিয়া আছে, ঠিক আছে, এটা আছে NaOH আৰু এটা আছে KOH। যদি আমি টেষ্ট কৰি পেলাই গম পাইছো যে NaOH-ত OH- আয়ন্সৰ কনচেন্ট্ৰেশন কম আছে আৰু KOH-ত OH- আয়ন্সৰ কনচেন্ট্ৰেশন বেছি আছে। তো ইয়াৰ পৰা আমি কি গম পাইছো কোনটো বেছি বেছিক হ'ব, যাৰ OH- কনচেন্ট্ৰেশন OH- আয়ন কনচেন্ট্ৰেশন বেছি আছে তাৰ বেচিচিটিও বেছি হ'ব, মানে সি বেছিকে বেছিক হ'ব। গম পাইছা কথাটো, গম পাইছা? আৰু এতিয়া আমি কেনেকে গম পাম যে H+ আয়ন্স কাৰ বেছি, OH- আয়ন্স কাৰ কম বা কাৰ বেছি, কেনেকে গম পাম? তাৰ কাৰণে এটা টেষ্ট আছে, ইণ্ডিকেটৰ আছে, যিটোৰ জৰিয়তে আমি টেষ্ট কৰিব পাৰো, সেইটো কি বুলি কয়, pH ইণ্ডিকেটৰ। pH ইণ্ডিকেটৰ, ঠিক আছে। এইটো এটা ইনষ্ট্ৰুমেন্ট বুলিও ক'ব পাৰা, এখন মানে সৰু সুৰা এটা, যেনেকে আমাৰ জ্বৰ হলে কি কৰো, থাৰ্মোমিটাৰ দি আমি মেজাৰ কৰো ন, আমি নৰ্মেল জ্বৰ হলে কি কৰো, এনেকে চুই চাওঁ, মায়ে এনেকে চুই চাই তেতিয়া কয় যে জ্বৰ উঠিছে, কিন্তু একজেক্ট টেম্পাৰেচাৰটো গম নাপাও ন, একজেক্ট টেম্পাৰেচাৰটো গম পাবলৈ আমি কি কৰো, থাৰ্মোমিটাৰ ইউজ কৰো, হয়নে? তো একজেক্টলি আমি এচিডিটি বেছি নে বেচিচিটি বেছি, মানে H+ আয়ন্স বেছি নে OH- আয়ন্স বেছি গম পাবলৈ আমি কাৰ ইউজ কৰিম, pH ইণ্ডিকেটৰ, ঠিক আছে। pH ইণ্ডিকেটৰ, pH ইণ্ডিকেটৰ কি হয়,
ডেফিনেশ্যন 1 মাৰ্কৰ কাৰণে আহি যাব পাৰে, লিখি লোৱা। A scale for measuring H plus ions concentration. ঠিক আছে, লিখা। P মানে পাৱাৰ বুজাই আছে ইয়াত, ঠিক আছে। আৰু এটা জাৰ্মান নে ফ্ৰেঞ্চ ৱৰ্ড আছে, মই একজেক্টলি পাহৰি গৈছো, ফ্ৰেঞ্চ হ'ব, ফ্ৰেঞ্চ ৱৰ্ড আছে, পিক পটেন্স বুলিও কয়। কি বুলি কয়? পটেন্স, ঠিক আছে। আৰু পটেন্স মানে পাৱাৰ। তো ইয়াত H মানে H প্লাছ আয়নৰ কথা কৈছে, আৰু P মানে পাৱাৰ। তো H প্লাছ আয়নৰ কিমান পাৱাৰ আছে সেইটো ডিটাৰমাইন কৰিব কোনে? pH স্কেল ডালে, ঠিক আছে। যেনেকে আমাৰ নৰ্মেল স্কেল থাকে ন, আমি যে ধৰি লোৱা চেণ্টিমিটাৰ জোখো বা মিটাৰ জোখো, তো আমি ধৰি লোৱা আমাক কৈছে যে এই কাপোৰৰ টুকুৰাটো কিমান চেণ্টিমিটাৰ, তো আমি কেনেকে জুখিম? আমাৰ যিটা স্কেল আছে নৰ্মেল, আমি যে আঁচ টানো যে বহীত, সেই স্কেলডাল ইউজ কৰিম। তো সেই স্কেলডালত ধৰি লোৱা আমাৰ দুডাল স্কেল থাকে, এডাল ধৰি লোৱা 15 চেণ্টিমিটাৰ আছে, এডাল ধৰি লোৱা কিমান 30 চেণ্টিমিটাৰ আছে। তো এনেকুৱা থাকে ন স্কেল বিলাক, 0 1 2 3 4 5 6 7 8 9 10 এনেকে 30 লৈকে থাকে। তো pH স্কেলডালতো তেনেকুৱা মাৰ্কস থাকে। কি থাকে? তেনেকুৱা মাৰ্কস থাকে। তো সেই pH স্কেলডালত 0 পৰা 14 লৈকে থাকে। মনত ৰাখিবা, pH স্কেলডাল 0 পৰা ষ্টাৰ্ট হয় আৰু 14ত এণ্ড হয়, ঠিক আছে। তো 0 মানে কি গম পাবা? ভেৰি ভেৰি এচিডিক, ঠিক আছে। আৰু লাষ্টত 14 দেখিছা মানে ভেৰি ভেৰি বেচিক। মানে আমাৰ 0 এচিডিকত ষ্টাৰ্ট হয় আৰু একদম বেচিকত গৈ পেলাই এণ্ড হয়। আৰু 0 আৰু 14ৰ মাজত এটা নাম্বাৰ আহিব, সেইটো কি হয়? 7। একদম মাজত এটা নাম্বাৰ আহিব 7। আৰু সেই এচিডিক আৰু বেচিকৰ মাজত কি আহিব? নিউট্ৰেল। মানে নিডাৰ এচিডিক নৰ বেচিক, সি কি হ'ব? নিউট্ৰেল হ'ব। এচিডিকো নহয়, বেচিকো নহয়, ঠিক আছে। ইয়াৰ মাজত আৰু আহি যাব, ধৰি লোৱা 1 2 3 4 5 6 9 10 11 12 13, ঠিক আছে। তো লেফট চাইডৰ পৰা ৰাইট চাইডলৈকে যিমান যাব, তাৰ বেচিচিটি সিমান বাঢ়ি 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 গৈ থাকিব, গম পাইছা? তো লেফট চাইডলৈ যিমান যাব, সি কি হ'ব? ইনক্ৰিজ ইন এচিডিটি। আৰু লেফট চাইডে ৰাইট চাইডে যিমান যাব, সেইটো কি হ'ব? ইনক্ৰিজ ইন বেচিচিটি। ৰাইট চাইডে কি হ'ব আমাৰ? OH মাইনাছ আয়নছ, কাৰণ সি বেচিক হয় ন। আৰু লেফট চাইডে কি হ'ব? H প্লাছ আয়নছ। হল? এইখিনি ক্লিয়াৰ হল? গম পাইছা? তো আমাৰ বুকত এখন আছে, বুকত এডাল pH স্কেল দিয়া আছে। তো pH স্কেলডালত কেইটামান মাৰ্ক দিয়া আছে। এই 1 নম্বৰটোত যে আছে, 1 নম্বৰটোত কি বুলি কৈছে? গেষ্ট্ৰিক জুচ। গেষ্ট্ৰিক জুচ মানে কৈছে যে গেষ্ট্ৰিক জুচ, আমাৰ পেটত যিটো জুচ আছে, মই যে সেইদিনাখনি পঢ়াইছিলো, পেটত আমাৰ এটা জুচ থাকে, গেষ্ট্ৰিক জুচ বুলি কয়, আৰু সেইটোক কি বুলি কয়? হাইড্ৰক্লৰিক এচিড বুলি কয়, HCl। আৰু সেইটো এচিডিক ইন নেচাৰ হয়। তাৰ এচিডিটি বহুত বেছি হয়, কিন্তু সি আমাৰ পেটত হাৰ্ম নকৰে, ঠিক আছে। তো তাৰ যিটো pH লেভেল হয়, এক্সামত সুধি দিব পাৰে 1 মাৰ্কৰ কাৰণে MCQ, তো তাৰ pH লেভেলটো হৈছে 1.2, ঠিক আছে। আৰু 7 মানে নিউট্ৰেল। তো নিউট্ৰেলত এটা আহি যায়, নিউট্ৰেলত কি আহিব? আমাৰ বডিত যে ব্লাড আছে, ব্লাডটো কি হয়? এচিডিকো নহয়, বেচিকো নহয়, সি নিউট্ৰেল হয়। মানে সি আমাক কোনো হাৰ্ম কৰি থকা নাই, মানে সি নিউট্ৰেল হয়, ঠিক আছে। আৰু 10 নম্বৰত আহি যাব মিল্ক অফ
মেগনেছিয়া মিল্ক অফ মেগনেছিয়া মানে কি এই আমাৰ যে গেছ হয় ধৰি লও আমাৰ পেটত এচিডিক ৰিফ্লাক্স বহুত বেছি হৈ গৈছে আমি কিবা এটা ধৰি লওক বেছি মছলা থকা বস্তু খাই লৈছো বা বেছি টেঙা বস্তু খাই লৈছো তেতিয়া আমাৰ কি হয় আমাৰ পেটত আনকমফৰ্টেবল ডিসকমফৰ্ট ফিল হয় ন আমাৰ গেছ হোৱাৰ লগে লগে কি হৈছে পেটটো জ্বলিছে পেটটো বিষাইছে ডিসকমফৰ্ট ফিল হৈছে তো আমি কি কৰিছো আমাক মেডিচিন খাবলৈ দিছে তাৰ লগতে আৰু এটা বস্তু কয় মিল্ক অফ মেগনেছিয়া বুলি সৰু ল'ৰা ছোৱালীবিলাকক খাবলৈ দিয়ে তো সেইটো এটা কি হয় বেছ হয় সেইটো খোৱাৰ লগে লগে আমাৰ পেটত যিখিনি এচিডিটি আছে সেইখিনি কি হৈছে কাটি গৈছে আৰু নিউট্ৰেলাইজ হৈ পেলাই আমাৰ কি হৈছে পেইন আৰু ইৰিটেশ্যন কমি গৈছে নিজে নিজে ঠিক আছে এইখিনি ক্লিয়াৰ হ'ল এইটো মই ইৰেজ কৰি দিওঁ নেক্সট কৈছে যে ইম্পৰ্টেঞ্চ অফ pH in everyday life মানে আমাৰ লাইফত pHৰ কি ইম্পৰ্টেঞ্চ আছে কিবা ইফেক্ট কৰি আছে নে pH আমাৰ লাইফত মানে এচিডিটি বেচিচিটি আমাৰ লাইফত কিবা ইম্পেক্ট পেলাই আছে নে নাই পেলোৱা সেইটো সুধিছে তাতে আৰু এটা সাব টপিক আছে আৰ এনিমেলছ এণ্ড প্লান্টছ sensitive to pH এনেকুৱা এটা কোৱেশ্চন সুধিছে এনিমেলছ আৰু প্লান্টছ pH ক লৈ পেলাই সেনচিটিভ হয় নে কিয় নহব মানে এনিমেলছৰটো ফিল হয় প্লান্টছৰো ফিল হয় দুইটাই লিভিং বিং তো সিহঁতে pH টো লৈ পেলাই কিয় সেনচিটিভ নহব বা pH লৈ পেলাই কিয় সিহঁতক ইফেক্ট নকৰিব কৰিব অফকোৰ্স কৰিব কোৱেশ্চনটো নিজে ভাবি চোৱাচোন কি সুধিছে নিজে ভাবি চোৱা pH মানে কি এচিডিটি আৰু বেচিচিটি হেৰি কৰি আছে ন ডিস্টিংগুইশ কৰি আছে বা ডিটাৰমাইন কৰি আছে তো এনিমেলছ আৰু আমি যদি হিউমেন বিংছে আমাক যদি হিউমেন বিংছে এফেক্ট কৰি আছে pH আমি যদি pH বেছি থকা বস্তু এটা খাদ্য এটা খোৱাৰ লগে লগে আমাৰ পেটত প্ৰব্লেম কৰি আছে বা pH ধৰি লোৱা যিটো মই মিল্ক অফ মেগনেছিয়া বুলি কলো আমাৰ এচিডিটি হওঁতে যদি মিল্ক অফ মেগনেছিয়া খোৱাৰ লগে লগে বেছিক বস্তু এটা খোৱাৰ লগে লগে আমাৰ পেটত কি কৰি আছে নৰ্মেলাইজ কৰি আছে নিউট্ৰেলাইজ কৰি আছে দেন এনিমেলছ বা প্লেন্টছক কিয় নকৰিব ইফেক্ট কৰিব অফকোৰ্স কৰিব ন সিহঁততো আমাৰ নিচিনাই হয় এটা এক্সাম্পল লৈ লোৱা ধৰি লোৱা বৰষুণ দিছে ঠিক আছে বৰষুণ দিওঁতে এচিড ৰেইন শুনিছানে কেতিয়াবা বৰষুণতে মানে পানীটো যিটো বৰষুণৰ পানী আহে ৰেইন ৱাটাৰ সেইটো এচিডিক হৈ যায় আৰু এচিডিক হোৱাৰ লগে লগে তাৰ pH টো বহুত ডাউন হৈ যায় কিমান মানলৈ ডাউন হৈ যায় মানে এনেকুৱা 5.5 মানলৈ pH টো কমি যায় আৰু আমি গম পাইছো যে 5.5 pH মানে কি সি এচিডিক হয় আৰু আমাৰ নৰ্মেল হিউমেন বিংছ বা লিভিং বিংছ মানে যেনেকে এনিমেলছ হৈ গ'ল সিহঁতে যিটো নিউট্ৰেল লেভেল হয় 7.0 to 7.8 ইমানটো pH হে ভালকে মানে সাৰ্ভাইভ কৰিব পাৰে নহলে তাতকে কম pH বা বেছি pH হৈ গলে বেমাৰত পৰি যায় ঠিক আছে তো এচিড ৰেইনটো যেতিয়া 5.5 লৈ নামি গুচি আহিলে আৰু সেই এচিড ৰেইনতে যদি আমি তিতিছো আমাৰো বেমাৰ হৈছে আমাৰ যে বৰষুণত তিতাৰ পিছত চৰ্দি জ্বৰ হয় কিয় হয় বিকজ সেই ৰেইন ৱাটাৰত কি আছে এচিডিটি আছে এচিড আছে সেইটো কাৰণে আমাক ইম্পেক্ট পেলাই আছে তো সেই পানীখিনি যে বৰষুণৰ পানীখিনি গৈ পেলাই কলে যাব ক'বাততো যাব লাগিব জমা হৈ পেলাইতো ৰাস্তাত থাকিব নোৱাৰে তো ড্ৰেইনেজ চিষ্টেম দি পেলাই পানীখিনি গ'ল আৰু কিছুমান পানী গৈ পেলাই ক'ত ৰিভাৰলৈ গুচি গ'ল ৰিভাৰ লেকছ তাৰপিছত লেণ্ডফৰ্ম যিখিনি মানে ৱাটাৰ বডিজ আছে ৱাটাৰ বডিজলৈ গুচি গ'ল আৰু জানো যে আমি যে পানীত কি থাকে ৱাটাৰ বডিজত কি থাকে মাছ থাকে আৰু বিভিন্ন ধৰণৰ ৱাটাৰ এনিমেলছ থাকে তো সেই যে এচিড ৰেইনটো যে তাত পানীৰ লগত মিক্স হৈ গ'ল সেই পানীখিনি pH কমি গুচি গ'ল নে 5.5 ধৰি লোৱা পানীখিনি pH ধৰি লোৱা কিমান আছিলে নিউট্ৰেল আছিলে 7 আছিলে তো সেই পানীখিনিৰ pH যদি 5তকে তললে গুচি গ'ল বা 5.5তকে তললে গুচি গ'ল পানীখিনি এচিডিক হৈ গ'ল আৰু এচিডিক হোৱাৰ লগে লগে কি হ'ল সেই পানীখিনিয়েতো সেই এনিমেলছ খিনি খাই আছে ন ৱাটাৰ যিখিনি ৱাটাৰ বডি এনিমেলছ আছে ৱাটাৰত থকা যিখিনি এনিমেলছ আছে কেনেকে সাৰ্ভাইভ কৰি আছে সেই পানীখিনিয়েতো জ্বৰ লৈ আছে ন সেই পানীখিনিয়ে খাই আছে তো সেই পানীখিনি সিহঁতক ইম্পেক্ট পেলাইছে সিহঁতক হাৰ্ম কৰিছে আৰু আফটাৰ ডেট কি হৈছে পানীত থকা এনিমেলছ খিনি বেমাৰত পৰিছে এণ্ড লাষ্টত কি হৈছে ডেথ হৈছে তো ইম্পেক্ট পেলাইছে নাই
PH এনিমেলছ আৰু প্লেন্টছক ইম্পেক্ট পেলাইছে নে নাই? য়েছ, পেলাইছে। গম পাইছা? সেইখিনি ক্লিয়াৰ হ'ল? নেক্সট টপিকটো যিটো আছে আমি নেক্সট ক্লাছত কৰোঁ নেকি? মোৰ ভাগৰ লগা নাই বাৰু, তথাপিও মোৰ ইয়াৰ পিছত আৰু এটা ক্লাছ আছে, মানে অফলাইন ক্লাছ আছে, এটা নহয় আৰু দুটামান অফলাইন ক্লাছ আছে। আধা ঘন্টা হ'লে অলৰেডি। চ' আই গেছ তোমালোকে এইখিনি বুজি পাইছা, এণ্ড ডেইলি যিখিনি পঢ়াওঁ সেইখিনি প্লিজ তোমালোকে ৰিভিজন কৰিবা, আৰু নকৰিলে মোৰ ক্ষতি নাই, ক্ষতি তোমালোকৰে হ'ব। মই ক্লাছেছ কৰি থাকিম, কৰাই থাকিম, তোমালোকে পঢ়িলে পঢ়িবা, নপঢ়িলে নাই, মোৰ ইমান প্ৰব্লেম নাই, মোৰ ভাল লাগে, চ' মই তোমালোকক নলেজখিনি দিওঁ। বাকী যদি বুজি পোৱা নাই দেন কুৱেশ্যনছ কৰিবা, সদায় কওঁ টেলিগ্ৰাম চেনেলৰ লিংকটো দিয়া আছে ডেছক্ৰিপশ্যনত, ত' তাত গৈ পেলাই আমাক যিকোনো ধৰণৰ কুৱেশ্যনছ কৰিব পাৰা, আমি তোমালোকক বুজাম, আৰু যদি কিবা ডাউট থাকে নেক্সট ক্লাছত আকৌ সেই টপিকটো লৈ পেলাই আকৌ বুজাম, ডাউট ক্লিয়াৰ ছেশ্যনছো ৰাখিম, ডোণ্ট ৱাৰি, উই আৰ এভেইলেবল টু ষ্টাডি, মানে টু টিচ ইউ। অ'কে, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক কৰিবা, আৰু নিজৰ ফ্ৰেণ্ডছৰ লগত যিমান পাৰা শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিবা, যেতিয়াই আমি নতুন ভিডিঅ'জ আপলোড দিওঁ, নতুন ক্লাছেছ আমি মানে আপলোড দিওঁ, দেন তোমালোকে নটিফিকেশ্যন পাই যাবা। থেংক ইউ।